আৰু তাৰপিছত মই MSc পঢ়ি থাকোঁতে কৰস্পণ্ডেণ্ট হৈ আছিলোঁ আছাম। তাৰপিছত আকৌ মই বুটনিক MSc পাছ কৰাৰ পিছত আকৌ মই জাৰ্নেলিজিম কৰিলোঁ। জাৰ্নেলিজিম কমপ্লিট কৰাৰ পিছত মিডিয়াত মই নৰ্থ ইষ্ট টাইমছৰ ষ্টাফ ৰিপৰ্টাৰ হিচাপে জইন কৰিলোঁ। তাতে কাম কৰি থাকোঁতে UPSC এতিয়া দিছিলোঁ, ইণ্ডিয়ান ইনফৰমেশ্যন ছাৰ্ভিচ, সেইটো মিডিয়াৰ লগত তাতো চাকৰি কৰিলোঁ 9 বছৰ। গতিকে মোৰ মানে কৰ্মজীৱনৰ এটা পিৰিয়ড মিডিয়া লাইনৰ লগত জড়িত, হয়তো কৰস্পণ্ডেণ্ট হিচাপে হওক বা ষ্টাফ ৰিপৰ্টাৰ হিচাপে হওক বা মিডিয়া অফিচাৰ হিচাপে হওক। গতিকে সেইকাৰণে মিডিয়াৰ যিকোনো কাৰ্যসূচী থাকিলে পৰাপক্ষত মই এটেণ্ড কৰিবলৈ চেষ্টা কৰোঁ। আৰু সেইকাৰণে মই যি সভাতে যাওঁ, যিমান ডাঙৰ সভাই হওক, মই সদায় যেতিয়া আমাৰ নেতাবিলাকে মুখ্যমন্ত্ৰী হওক বা মন্ত্ৰীসকলে যেতিয়া এড্ৰেছ কৰে সাংবাদিক বন্ধু বুলি, মই সদায় এড্ৰেছ কৰোঁ যে প্ৰাক্তন সতীৰ্থ সাংবাদিক বন্ধু বুলি। মোকতো সৰ্বানন্দ সোণোৱাল ডাঙৰে সুধিছিলে আৰু আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰে সুধিছিলে, প্ৰাক্তন সতীৰ্থ আপুনি সাংবাদিক বন্ধু বুলি কিয় কয়? মই কিন্তু আগৰ পৰা যিহেতু সাংবাদিক আছিলোঁ, গতিকে সাংবাদিকৰ মৰমৰ বেদনাটো মই যিমান বুজি পাওঁ বেলেগে বুজি নাপায়। কাৰণ আমি একদম কৰস্পণ্ডেণ্টৰ পৰা আহি ষ্টাফ ৰিপৰ্টাৰ হৈ পেলাই মিডিয়া অফিচাৰ হোৱা নহয়। গতিকে তিতা কেঁহা মিঠা গোটেই টেষ্টখিনি মই পাইছোঁ। গতিকে সেইকাৰণে প্ৰত্যেক সভাতে মই সাংবাদিকসকলক এড্ৰেছ কৰিলে এই ডিজিটেলেই হওক বা প্ৰিণ্ট মিডিয়াই হওক বা প'ৰ্টেল মিডিয়াই হওক, সকলোকে মই সম্বোধন কৰি অন্তত সেইখিনি এটা ৰেচপেক্ট জনাওঁ। কাৰণ ময়ে যদি মিডিয়াৰ মানুহ হয়, মই যদি ৰেচপেক্টটো নজনাওঁ বেলেগে কেনেকৈ জনাওঁ? গতিকে সেই ৰেচপেক্টটো সদায় ৰাখি আহিছোঁ। আজিও আপোনালোকক লগ পাই মই এওঁলোকো আহিছে, চৰাইদেউৰ পৰা আহিছে, ডিব্ৰুগড় আহিছে, কোনোবাৰো আহিছে, ধেমাজিৰ পৰা আহিছে। গতিকে মই কেতিয়াবা লগ পাওঁ যদিও এখন ওচৰা-ওচৰি লগ পোৱা নাছিলোঁ। গতিকে মই আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ। আমাৰ যি বজালী জিলা যি সমিতিখন যি গঠন হ'ব বা হৈছে নেকি? গতিকে মই এই সমিতিখনক, বজালী জিলা সমিতিখনক আগতীয়াকৈ শুভেচ্ছা জনালোঁ। আৰু লগতে মই এইটো আহ্বান জনালোঁ যে যাতে আমি আগন্তুক দিনত সমাজৰ ভিতৰৰ কাৰণে যাতে কাম কৰিব পাৰোঁ।